নৱম শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ এটা কবিতা আছে সুখ নামৰ। আৰু সেই কবিতাটোত কবিয়ে লিখিছে যে সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ। আচলতে কবিগৰাকীয়ে যিটো লিখি থৈ গৈছে 100% সঁচা। কাৰণ আজিৰ দিনত মানুহে সুখ বিচাৰি ইমানেই হাবাথুৰি খাই থাকে, অথচ হাততে সুখ আছে, তাৰ পিছতো কিন্তু সুখ বিচাৰি বলিয়া হৈ ফুৰে, কিন্তু সুখ নাপায়। কিয় জানেনে? আজিৰ দিনত আমি মানুহবোৰ ইমানেই স্বাৰ্থপৰ হৈ পৰিছোঁ যে আনৰ ভাল দেখিলে আমি জ্বলি পুৰি শেষ হৈ যাওঁ, যাৰ কাৰণে আমি কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ, আমি সুখ বিচাৰি নাপাওঁ। টকা পইচা যিমানেই নাথাকক কিয়, তথাপিও কিন্তু আমি সুখী হ'ব নোৱাৰোঁ। যদি আমি অকণমান আনৰ সুখত সুখী হ'ব পাৰিলোহেঁতেন, আনৰ ভাল দেখিলে তেওঁ কৰা ভাল কামখিনি যদি আমি প্ৰশংসা কৰিলোহেঁতেন, নিশ্চয় আমি সুখ পালোহেঁতেন। আনৰ দুখত যদি আমি দুখী হ'ব পাৰোঁ, আনৰ সুখত যদি সুখী হ'ব পাৰোঁ, তেনেহ'লে সুখ আমাৰ নিজৰ হাততে আছে। সুখ বিচাৰি হাবাথুৰি খাব নালাগে। কিন্তু আমি আমাৰ মলিনতাখিনি আঁতৰাই যদি আমি পৰিষ্কাৰ হ'ব পাৰোঁ, তেতিয়াহ'লে আমাক সুখ পোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। আমি যদি আনৰ পৰা ভালটো শিকিব বিচাৰোঁ, কাৰণ শিকাটো আমাৰ লাজ নাই। যদি কোনোবাই ভাল কিবা এটা কৰিছে, তাক যদি আমি আৰ্হি হিচাপে লৈ আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে সুখ আমাৰ নিজৰ হাততে আছে। কথাটোত আপোনালোক একমত হয়নে নহয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।